আপোনাৰ অঞ্চলত আলুৰ দাম কিমান কৰবাত যদি 40 টকা কৰবাত যদি 45 টকা গুৱাহাটীত আকৌ কোনো ঠাইত 50 টকা কোনো ঠাইত 40 টকা তেজপুৰত যদি 35 টকা বা 40 টকা নগাঁৱত যদি 35 বা 40 টকা শিৱসাগৰত যদি 35 টকা বা অন্য ৰাজ্যৰ যিকোনো প্ৰান্তত আজি 30 টকাৰ তলত আলু নাই কিন্তু আজি আমি আপোনালোকক দেখুৱাম গুগলত উপলব্ধ হোৱা আলুৰ মূল্যৰ দাম আপুনি যদি গুগলত সাৰ্চ কৰে পটেটো প্ৰাইস টুডে ইন আসাম বুলি আপুনি তেতিয়া এনেকুৱা এখন তালিকা ওলাব আৰু তালিকাখনত কি আছে আমি প্ৰথমে আপোনালোকক দেখুৱাই লৈছো আপুনি যদি আজিৰ দিনটোত আলুৰ প্ৰতি কিলোগ্ৰাম আৰু প্ৰতি কুইণ্টলৰ মূল্য যদি আপুনি গুগলত যদি সাৰ্চ কৰি চাই তেতিয়া হলে পামহি গড়চুকৰ পামহিত প্ৰতি কিলোগ্ৰাম আলুৰ মূল্য 18 টকা দেখুওৱা হৈছে আৰু প্ৰতি কুইণ্টলৰ দাম দেখুওৱা হৈছে 1800 টকা যোৰহাটত ঠিক তেনেকৈ প্ৰতি কিলোগ্ৰাম আলুৰ দাম 19.50 টকা দেখুওৱা হৈছে আৰু প্ৰতি কুইণ্টলত ইয়াৰ মূল্য দেখুওৱা হৈছে 1950 টকা শ্ৰীৰামপুৰত প্ৰতি কিলোগ্ৰাম আলুৰ মূল্য 17 টকা দেখুওৱা হৈছে আৰু প্ৰতি কুইণ্টলৰ মূল্য 1700 টকা দেখুওৱা হৈছে তিনিচুকীয়াত প্ৰতি কিলোগ্ৰাম আলুৰ মূল্য 22 টকা দেখুওৱা হৈছে আৰু প্ৰতি কুইণ্টলৰ দাম 2200 টকা দেখুওৱা হৈছে হাউলিত প্ৰতি কিলোগ্ৰাম আলুৰ দাম 25 টকা দেখুওৱা হৈছে আৰু তেনেকৈ প্ৰতি কুইণ্টলৰ দাম 2500 টকা দেখুওৱা হৈছে কাছাৰত প্ৰতি কিলোগ্ৰাম আলুৰ দাম 21 টকা দেখুওৱা হৈছে ঠিক তেনেদৰে প্ৰতি কুইণ্টলৰ দাম 2100 টকা দেখুওৱা হৈছে গোলাঘাটত প্ৰতি কিলোগ্ৰাম আলুৰ দাম 15 টকা দেখুওৱা হৈছে আৰু প্ৰতি কুইণ্টলৰ দাম 1500 টকা দেখুওৱা হৈছে হাইলাকান্দিত প্ৰতি কিলোগ্ৰাম আলুৰ দাম 21.50 টকা দেখুওৱা হৈছে ঠিক সেইদৰে প্ৰতি কুইণ্টলৰ দাম 2150 টকা দেখুওৱা হৈছে শিৱসাগৰত প্ৰতি কিলোগ্ৰাম আলুৰ দাম 14 টকা দেখুওৱা হৈছে আৰু প্ৰতি কুইণ্টলৰ দাম দেখুওৱা হৈছে 1400 টকা ঠিক সেইদৰে গৌৰীপুৰতো প্ৰতি কিলোগ্ৰাম আলুৰ দাম 8 টকা মাত্ৰ দেখুওৱা হৈছে আৰু প্ৰতি কুইণ্টলৰ দাম দেখুওৱা হৈছে 800 টকা তেন্তে ভাবক এই তথ্য যদি শুদ্ধ হয় তেতিয়াহলে আপোনাক আৰু মোক কোনে কেনেকৈ লুটি আছে 40 45 35 টকা 30 টকা বা 50 টকা পৰ্যন্ত আলুৰ যি প্ৰতি কেজি মূল্য লৈ পেলাই কোনে আমাৰ মূৰত আচলতে মাধমাৰটো খুধাই আছে এতিয়া নিশ্চয়কৈ আপোনালোকে এই কথা উপলব্ধ কৰক আপুনি নিশ্চয়কৈ 20 পৰা 25 টকা পৰ্যন্ত বেছিকৈ আলু বেছি দামত ক্ৰয় কৰি আছে আৰু যেহেতু 22 টকাৰ ওপৰত কিন্তু কোনো জিলাতে এতিয়া আলুৰ পাইকাৰী দৰ নাই যদি 22 টকা হয় লাভৰ বাবে বেপাৰীয়ে খুব বেছি 7 টকা বা 8 টকা বেছিকৈ ল'ব পাৰে কিন্তু তাৰ তুলনাত যদি আপোনাৰ পৰা 20 22 বা 25 টকাকৈ যদি আপোনাৰ পৰা চুহে বা লুটিপুটি খায় ইয়াৰ আঁৰত কোন জড়িত হৈ আছে একাংশ অসাধু ব্যৱসায়ী নহয়নে আৰু এই অসাধু ব্যৱসায়িক ছত্ৰছায়া দিছে কোনে যদি চৰকাৰে ছত্ৰছায়া দিয়া নাই এই অসাধু ব্যৱসায়িক নাকি লগোৱা নাই কিয় আৰু কি আহিছে সেইজন আহিছে জনতাক লুটিপুটি খাবলৈহে নেকি আপোনাৰ মূৰৰ ওপৰত আৰু কিমান মাধমাৰ খুধাব এইখন চৰকাৰৰ যোগান বিভাগে কিহৰ কাৰণে নিয়ন্ত্ৰণ আনিব পৰা নাই অসাধু ব্যৱসায়ীৰ ওপৰত আলু এটা উদাহৰণহে এনেকৈ চাগে অন্য বস্তুৰ দাম কিমান হ'ব পাৰে সেয়া আপোনালোকে নিজেই গুগলত সাৰ্চ কৰি ল'ব পাৰে আৰু তাতেই নিশ্চয়কৈ উপলব্ধ হ'ব সেই সমূহ তথ্য গুগলৰ তথ্য কি আৰু বৰ্তমান প্ৰেক্ষাপটত অসমৰ বজাৰত আলুৰ কিমান মূল্য চলি আছে এয়া আকাশ পাতাল পাৰ্থক্য